আমাৰ বাজেটখনৰ এটা উল্লেখযোগ্য দিশ হৈছে সংকল্প পত্ৰৰ প্ৰতিফলন। আমি সংকল্প পত্ৰত কৈছিলোঁ যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছোঁ যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিম। আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোৰ্স নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ। আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হলেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্ত মন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ সংকল্পৰ কথা দোহাৰিছে। ফ্ৰেণ্ডসকল, সকলোৱে শুনা পাইছে যে আজি বাজেটত উত্থাপন কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে 2 লাখ নতুন নিযুক্তি হ'ব বুলি আকৌ বাজেটত ফিক্স ঘোষণা কৰিলে। তাৰ ভিতৰতো থাকিব অসম পুলিচৰ বৃহৎ এটা নিযুক্তি হ'বলৈ গৈ আছে। আৰু মুখ্যমন্ত্ৰী মহোদয় কোৱাৰ দৰে এটা টাস্ক ফোৰ্স কমিটি গঠন কৰা হ'ল অলৰেডি, আৰু সেই টাস্ক ফোৰ্স কমিটিয়ে 1 লাখ টাৰ্গেট পূৰা কৰিলে। 1 লাখ যে ভেকেঞ্চি খালী আছে, কোন বিভাগত কিমান খালী আছে নাজানো, কিন্তু তেখেতসকলে উলিয়াইছে যে 1 লাখ খালী আছে। আৰু সেই নিযুক্তিটো 2 লাখলৈ কেনেকৈ নিব পাৰে সেই কমিটিখনে এতিয়াও বিচাৰ বিবেচনা কৰি আছে। গতিকে এই 2 লাখৰ ভিতৰত অসম পুলিচৰ এক বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। গতিকে সকলো সাজু হওক অসম পুলিচৰ কাৰণে। ADR কাৰণে যিমান খালী পদ আছে সকলো নিযুক্তি আকৌ হ'ব, এক বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। আৰু এই নিযুক্তিৰ হোৱাৰ আগে আগে প্ৰত্যেকেই সাজু হওক, এক বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে অসম পুলিচ, ADR, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ সকলোতে।